অৰুণোদয় আঁচনি নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, আপোনাৰ হাতত ৰেচন কাৰ্ড আছে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এতিয়া আপোনালোকে কেনেকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, ফৰ্মটো ক'ত পাব, ক'ত যাই ফৰ্মটো জমা দিব লাগিব, ভেৰিফিকেশ্যনটো কেনেকৈ কৰিব লাগিব, A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। অথবা যদি আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিছে বা অৰুণোদয় আঁচনি মাহে মাহে পাই আছে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 ফৰ্মটো নতুনকৈ আৰু ফৰ্মটো জমা দিব লাগিব। যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে সেইসকলে কিন্তু আৰু এবাৰ অৰুণোদয় আঁচনিৰ ফৰ্মটো জমা দিব লাগিব। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ ৰিভেৰিফিকেশ্যন হ'ব। যিসকলে অৰুণোদয় আঁচনি পাই আছে অথবা যিসকলে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিব, সকলোৱে কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ 3.0 ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। কেনেকৈ আপোনালোকে এপ্লিকেশ্যনটো কৰিব লাগিব, ফৰ্মটো ক'ত পাব, ক'ত জমা দিব, সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। ইয়াত চাব দিয়া আছে ৰাজ্যজুৰি অৰুণোদয় 3.0 শুভেচ্ছা জনাইছোঁ। অহা 29 ছেপ্টেম্বৰ তাৰিখে কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম দিয়া হ'ব। বৰ্তমান কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মবিলাক আহি গৈছে, যিটো আপোনাৰ ওচৰত পঞ্চায়ত অথবা যিটো আপোনাৰ যদি আপোনাৰ টাউনত তেনেহ'লে আপোনালোকে আপোনাৰ ULB অফিচত কিন্তু অৰুণোদয় আঁচনি 3.0 ফৰ্ম আহি গৈছে। আৰু কিন্তু 19,92,167 গৰাকী নতুন হিতাধিকাৰী সংযোজন, তাৰমানে কিন্তু আৰু 19 লাখ অৰুণোদয় আঁচনি দিয়া হ'ব, ধৰণে 20 লাখ অৰুণোদয় আঁচনি নতুনকৈ দিয়া হ'ব। এতিয়া যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলে কিন্তু এতিয়া নতুনকৈ আবেদন কৰিলে অৰুণোদয় আঁচনিটো লাভ কৰিব। এইটো কিন্তু হৈছে নিউ এপ্লিকেশ্যনবিলাক। যিহেতু যিসকলৰ কিন্তু ৰেচন কাৰ্ড আছে, খালি কিন্তু সেইসকলে অৰুণোদয় আঁচনিটো লাভ কৰিব। সেইকাৰণে কিন্তু ৰেচন কাৰ্ড থকাসকলে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। আৰু যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলে কিন্তু এইবাৰ অৰুণোদয় আঁচনি লাভ নকৰিব। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে কিন্তু বৰ্তমান নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন হৈ আছে, তেনেহ'লে আপোনালোকে আজিয়ে আপোনাৰ ৰেচন কাৰ্ডৰ আবেদন কৰক। কেনেকৈ আপোনালোকে ৰেচন কাৰ্ডৰ আবেদন কৰিব মই সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই আজিয়ে আপোনাৰ ৰেচন কাৰ্ডৰ আবেদন কৰক। ফাৰ্ষ্ট লাগিব আপোনাৰ ৰেচন কাৰ্ড। এতিয়া যিসকলৰ ৰেচন কাৰ্ড আছে আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় সেইসকলে কিন্তু এইবাৰ অৰুণোদয় আঁচনিটো লাভ কৰিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰি ল'ব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পাই আছে তেতিয়াহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ 3.0 ফৰ্মটো জমা দিব লাগিব। এতিয়া কিন্তু যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে এতিয়া কিন্তু ভেৰিফিকেশ্যন ফৰ্মটো অহা নাই। অতি সোনকালে কিন্তু অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যন ফৰ্মটো আহি যাব। যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে বা আগত পৰিয়ালত কোনো চাকৰি কৰা মানুহ নাছিল, বৰ্তমান পৰিয়ালত চাকৰি দি আছে, সেইকাৰণে কিন্তু চেক কৰিব। যদি আপোনাৰ পৰিয়ালত কোনোবাই চাকৰি কৰি আছে তেনেহ'লে কিন্তু এইবাৰ আপোনাৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰা হ'ব। সেইকাৰণে কিন্তু অৰুণোদয় আঁচনি 3.0 সকলোৰে ফৰ্মটো জমা লাগি আছে। যদি আপোনালোকে এতিয়া অৰুণোদয় আঁচনি পোৱা নাই তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক।